কণী পাৰি আছে আৰু এইয়া বহি আছে কণী পাৰিবলৈ এয়া ওপৰ ফালে বহি আছে সব কণী পাৰিবলৈ হয় নমস্কাৰ বন্ধুসকল মই সুদীপ্ত বৰা আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মই আজি উপস্থিত আছো আমাৰ বৰপথাৰ আৰু সৰু পথাৰৰ মাজত সেৱাগুৰিত আৰু মই আজি এগৰাকী বাইদেউ ফাৰ্মত আহিছো লোকেল মুৰ্গী এখন ফাৰ্মত আহিছো খুব ধুনিয়াকে বাইদেউ এখন ফাৰ্ম চলাই আছে আৰু প্ৰথম অৱস্থাত বাইদেউৱে খুব ধুনিয়াকে বায়ো সিকিউৰিটিটো মেইনটেইন কৰি আছে আৰু মই যেতিয়া ফাৰ্মত আহিছো বাহিৰৰ পৰা আহিছো সেই কাৰণে মই সব প্ৰথম আমাৰ চেণ্ডুলজোৰ হলাই লৈছো তাৰ পিছত আমাৰ বাইদেউ কিছুমান সেনিটাইজাৰ কৰিব সব বাইদেউ কৰক কাট মাৰি খুব ধুনিয়াকে বাইদেউ এনেধৰণে সেনিটাইজাৰটো কৰিহে এতিয়া মই হুমাম ফাৰ্মত আহক বাইদেউ আপোনাৰ অকমান পৰিচয়টো জানিব চেষ্টা কৰিম নমস্কাৰ মুনা হেৱালি বৰা হয় সেৱাগুৰিত আচ্ছা কিমান দিনৰ পৰা আপুনি লোকেল মুৰ্গী পালন কৰি আছে 2021 চনৰ পৰা হয় আৰু এতিয়া বৰ্তমান আপোনাৰ ফাৰ্মত কিমান মুৰ্গী আছে এতিয়া 4-5 আছে বিকিবলৈ কিবা অসুবিধা আপুনি হয় নেকি বিকিবলৈ মোৰ অসুবিধা নাই মানে বেপাৰী বিলাক আছে তো হয় মানে মাটি দিলে হয় আৰু আপোনাৰ ফাৰ্মত একদম আমাৰ থলুৱা মানে যেটো আমাৰ গাঁৱলীয়া লোকেল মুৰ্গী হেতুৱে আছে নে আৰু বেলেগ জাতৰ মানে পালন কৰিছে নাই নাই একদম গাঁৱৰ যিবিলাক লোকেল হয় খাদ্য হিচাপে কি মুৰ্গীখিনিক ব্যৱহাৰ কৰি আছে এই সৰুতে পোৱালি আছে সৰু সৰু পোৱালি আছে নহয় এতিয়া দুমাহ হৈছে সৰুতে তেওঁলোকক ষ্টাৰ্টাৰ খুৱাইছিলো প্ৰথম পিচ ষ্টাৰ্টাৰ খুৱাও তাৰ পিছত 15 দিন খুৱাও পিচ ষ্টাৰ্টাৰ তাৰ পিছত ষ্টাৰ্টাৰ খুৱাও আচ্ছা দুমাহ ষ্টাৰ্টাৰ খুৱাও তাৰ পিছত কেতিয়াবা ভাত দিও ধান চাউল তেনেকে দিও বাইদেউৰ হল ফাৰ্মখন এয়া আৰু বাইদেউৱে যেটো গুটে বাউণ্ডাৰীটো এনে ধৰণে নেট দি পেলাই সম্পূৰ্ণকে মানে বন্ধ কৰি ৰাখিছে ন দাদা কিমান আপোনাৰ কিমান জায়গা আছে ইয়াত গুটে বাৰীখন এবিঘা মাটি আছে ন হয় তাতে আপোনাৰ ঘৰো আছে হয় এই ঘৰ লাগি আছে কাষতে একেবাৰে এটো হল বাইদেউৰ গৰাল আসলে বাইদেউ কি তলটো ঢালাই দি লৈছে নেকি এটো ঢালাই দি বালি পেলাই দিও হয় মানে লেটিন বিলাকৰ কাৰণে খাইবৰ কাৰণে ভাল আৰু হয় সেইটো মানে ঢালাই দি অলপ বালি পেলাই দিও হয় এটো সব তলটো আৰু তাতে খান্দিব নোৱাৰে তেতিয়া আৰু বালিটো থকাৰ কাৰণে মানে যিখন ফ্লোৰটো আপোনাৰ মানে ধুনিয়া হৈ আছে আৰু এই ফালে ইয়া বাইদেউৰ সব এইখিনি আছে এ কেমা হৈছে বাইদেউ এ দুমাহ কমপ্লিট হৈছে 19 কিমান আছে আপোনাৰ ইয়াত 200 আছে হয় আৰু এইখিনি মই মটাখিনি মানে এই বাহিৰত উলিয়াই দিম বিক্ৰী কৰিম আচ্ছা আচ্ছা আৰু মাইকীখিনি কণীৰ কাৰণে ৰাখিম আসলতে বাইদেউ আজি মুৰ্গীখিনি ভয় খাইছে কি কাৰণে ভয় খাইছে এই যে মোৰ মানে কাপোৰবিলাক চেঞ্জ হৈছে যে বাইদেউৱে মানে ফাৰ্মত পিন্ধা কাপোৰ অলপ মানে ড্ৰেছটো বেলেগ হয় নে নহয় আৰু আজি আসলতে মই ভিডিঅ' কৰিবৰ কাৰণে আহিছোঁ গতিকে বাইদেৱে অকণমান কাপোৰটো মানে বেলেগকৈ পিন্ধি আহিবলগীয়া হৈছে ফাৰ্মলৈ সেইকাৰণে মুৰ্গীখিনিয়ে অকণমান আজি অচিনাকি পাইছে নেকি বাইদেউ বৰ্তমান আপোনাৰ কি ৰেটত মুৰ্গীখিনি বিক্ৰী কৰি আছে মাংসৰ কাৰণে যিখিনি আপুনি মানে বিক্ৰী কৰিছে 350 টকাকৈ আপুনি বিক্ৰী কৰি আছে হয় এইফালে হল বাইদেউ আমাৰ কণী পৰাৰ যিখিনি মানে মুৰ্গী ইয়াতে থাকে হয়নে নহয় তো বাইদেউ দৈনিক কিমান কণী আপুনি পাই আছে বিশেষকৈ 50-60টা এইফালে আছক এয়া কণী পাৰি আছে আৰু এইয়া বহি আছে কণী পাৰিবলৈ এয়া ওপৰ ফালে বহি আছে সব কণী পাৰিবলৈ এইটো সময়ত মানে কণীটো পাৰে গতিকে আমি বেলেগ মানুহ সোমাই দিলে অকণমান মানে ভয় খাই যায় এয়া পিছফালে আছক পিছফালে এইখিনি মুৰ্গী এনেধৰণে সব আসলতে সবেই বাইদেউৰ মানে খোলা থাকে এটা বাউণ্ডাৰীৰ ভিতৰত গোটেইখিনি মুৰ্গী খোলা থাকে আৰু আজি আমি মানুহখিনি অকণমান অচিনাকি পাইছে কাৰণে অকণমান ভয় খাইছে এইফালেও এয়া মুৰ্গী আছে সব এইফালেও এয়া মুৰ্গী আছে আৰু একদম সম্পূৰ্ণ জেগা আপোনাৰ চফা কৰি আছে সব এইফালে এয়া মুৰ্গী সব গোটেই তলে চলে মুৰ্গী আছে কিমান সময় এই মুৰ্গী ফাৰ্মখনত আপুনি দিবলগীয়া হৈছে বেছি টাইম নালাগে ৰাতিপুৱা 2-3 ঘণ্টা দিলে হৈ যায় হয় আৰু গধূলি 2-3 ঘণ্টা তে মেডিসিন কি ব্যৱহাৰ কৰে আপুনি ফাৰ্মখনত সৰুতে পোৱালিখিনি ভ্যাকচিন দিও হয় দুটা ভ্যাকচিন দিও এন্টিবায়োটিক হিচাপে লিগজেন ব্যৱহাৰ কৰে টেট্ৰাসাইক্লিন হয় আৰু কেতিয়াবা যদি বৰ বেছি বগা লেটিন কৰে তেতিয়া কক্সিগাৰ্ড খুৱায় আৰু ভিটামিন ইউজ কৰি ক্যালসিয়াম হয়
প্ৰতি বছৰেকত বা মাহেকত আপোনাৰ ইয়াৰ পৰা ফাৰ্মখনৰ পৰা কিমান টকা এটা উপাৰ্জন হৈ আছে কিবা মানে আইডিয়া কৰিছে নেকি আপুনি মানে ক'বলৈ গ'লে মই যোৱা বছৰ 350 মুৰ্গী ৰাখিছিলোঁ 350 মুৰ্গীত মই 1,80,000 টকা পাইছিলোঁ মানে 350 মুৰ্গীত 1,80,000 টকা পাইছে হয় আৰু সেই মুৰ্গীখিনি একেলগে বিক্ৰী কৰিছিল নে আপোনাৰ একেলগে বিক্ৰী কৰিছে হয় ইনে তাতে আপোনাৰ কিমান মান টকা খৰচা হৈছিলে কিবা আন্দাজ আছে নে আপোনাৰ আছে হয় মেডিচিন ভেকচিন আৰু মেডিচিনত ধৰা 1,000 টকা গৈছে হয় তাৰপিছত দানা 70,000 টকা দানা খাইছে মানে 70,000 টকা দানা খাইছে আৰু মেডিচিনত 1,000 টকা মানে 71,000 টকা আপোনাৰ মানে খৰচা হৈছে আৰু সেইটো কিমান দিনত আপুনি বিক্ৰী কৰিছিলে 3 মাহত বিক্ৰী কৰি দিছে 3 মাহত কিমান কেজি মান হৈছে আপোনাৰ 1 কেজি 800 হৈ গৈছে হয় সব নহয় হয় কিছুমান 1 কেজি 800 কিছুমান মানে 1 কেজি 200 পৰা আৰম্ভ আৰু মাইকীবিলাক মানেকে 700-800 বহুতে আমাৰ সুধি থাকে যে আমি লোকেল মুৰ্গী কিমান মুৰ্গী পালন কৰিলে কিমান টকা দানা খাব বা আমাৰ কিমান টকা মেডিচিনত আমাৰ খৰচা হ'ব বা আমি লাভালাভটো কিমান টকাৰ পাম তেলে আজি বাইদেৱে চক যোৱা বছৰ 350 মুৰ্গী মানে পুহি পালন কৰি পেলাই 3 মাহত বিক্ৰী কৰিছে বাইদেৱে আৰু 1,80,000 টকা পাইছে তেলে আপুনি চিন্তা কৰক তাতে মাত্ৰ 71,000 টকাহে বাইদেউৰ কিন্তু খৰচা হৈছে মানে আপোনাৰ দৰে মহিলাসকলে বা আমাৰ বেলেগেও এনেকুৱা এখন ফাৰ্ম চলাব পাৰিবনে পাৰিব ধুনীয়াকৈ পাৰিব যিসকলৰ মানে ঘৰত থাকে যিসকলে চাকৰি কৰে সেইসকলৰ কথা নাই কোৱা হয় মোৰ নিচিনাকৈ যিসকল হাউচ ৱাইফ হয় মানে ঘৰৰ মানে পাকঘৰত কাম কৰি সকলোকে খুৱাই বোৱাই আজৰি কৰি নিজেও আজৰি টাইমত মানে মুৰ্গীখিনিৰ লগত লাগি সময়টো পাৰ কৰিলে মনটো ভাল লাগে 2 টকা উপাৰ্জনো হয় আৰু বাইদেউৰ ঘৰত বৰ্তমান বাইদেউৰ দাদাই নিজে চাকৰি কৰে ৰাতিপুৱা চাকৰিলৈ ওলাই গুচি যায় বাইদেউৰ ছোৱালীও চাকৰি কৰে চাকৰিত ওলাই যায় আৰু ঘৰত থাকে বাইদেউ আৰু বাইদেৱে খুব ধুনীয়াকৈ ঘৰৰ কাষতে মানে বাৰীতে এনেকুৱা ধৰণৰ এখন ফাৰ্ম খুব ধুনীয়াকৈ চলাই আছে ডিম বৰ্তমান আপুনি কিমান টকাকৈ বিক্ৰী কৰি আছে ডিম মই 12 টকাকৈ দিওঁ হয় মানে সপ্তাহত 25-26 টকা পাম মানে সপ্তাহত নহয় 6 দিনত হয় এতিয়া মানে মোৰ মুৰ্গীটো মানে বয়স হৈছে কাৰণে দিনটো কম পাইছে হয় সেইটো কাৰণে মানে কমকৈ পাইছোঁ আচ্ছা আগতে তেনেকৈ 3,000-3,500 এনেকৈ পাওঁ এতিয়া মই বাইদেউৰ পৰা জানিব চেষ্টা কৰিম যে বাইদেউৰ এই ফাৰ্মখন চলাওঁতে কিমান টকা ইনভেষ্টমেণ্ট হৈ আছে প্ৰথমতে পোৱালিখিনি কিনি আনিলোঁ 200 পোৱালি কিনি আনিলোঁ হয় সেইটো মোতকৈ গ'ল আৰু হয় পইচা খৰচা হৈছে 200 মুৰ্গীত পোৱালি কিনি আনিছোঁ যে সেইটো পইচাটো গৈছে কিন্তু তেওঁলোকক খোৱা বোৱাটো পইচা মোৰ নাই যোৱা আচ্ছা সেইটো মানে মই এই গঁৰালত কণী বিক্ৰী কৰোঁ কণী বিক্ৰী কৰা পইচাই মানে খুৱাবৰ কাৰণে হৈ আছে এনেকুৱা এখন ফাৰ্ম চলাবলৈ এগৰাকী মহিলাক বা মানে কিমান টকা এটা পুঁজি দৰকাৰ হয় কাৰণ আজিকালি কি হৈ আছে আমাৰ যেতিয়া যিকোনো এটা ব্যৱসায় কৰা আৰু লগে লগে পুঁজি দৰকাৰ হৈ যায় এই পুঁজি কথাটো অকণমান জানিব চেষ্টা কৰিম মানে এতিয়াতো মই ধুনীয়াকৈ বনাই লৈছোঁ তলটো পাকা কৰি লৈছোঁ ধুনীয়াকৈ মানে টিং চিং দি ফিক্স কৰি ল'লোঁ কিন্তু যিসকলে পুহিম বুলি ভাবে ইমান ফিক্স নকৰিলেও হয় মানে মাটি এনেকৈ গঁৰাল এটা বনাই 50জনমান মুৰ্গী পুহিলে এটা পৰিয়াল ধুনীয়াকৈ চলি যাব পাৰিব হয় আৰু অকণমান ডাঙৰকৈ বনালে মাংস কাৰণেও ভৰাব পৰা হয় তেতিয়া সেইসকলকো বিক্ৰী কৰি মানে ঘৰটো মেইন ঘৰটোৰ ওপৰত কৰি ল'লে হ'ল আৰু বাকী মুৰ্গীখিনি আনোতে যিটো খৰচা হ'ব ধৰি লওক হয় আৰু বৰ বেছিকৈ নোৱাৰিলেও মানে 20-25 জনীটো ভৰাব পৰা যায় মানে তাহাঁতক উমনি দিও পোৱালিটো ওলাবতো সেইটো এক্সট্ৰাকৈ মানে ডাঙৰ কৰিব পৰা যায় আচলতে মই চাইছোঁ বাইদেৱে যিহেতু ঘৰত থাকে আৰু বাকী দাদাই চাকৰি কৰে ছোৱালীয়ে চাকৰি কৰে আৰু বাইদেৱে ঘৰত থাকি ভাল উপাৰ্জন কৰি আছে মানে যিটো খৰচ মানে পইচা মোৰ মতেতো আৰু বাইদেৱে চাগে বেলেগক পইচা বিচাৰিবলগীয়া নহয় হয়নে নহয় মানে খুব ধুনীয়াকৈ বাইদেৱে নিজৰ যিখিনি মানে খৰচা সেই খৰচাটো বাইদেৱে নিজে ঘৰত থাকি পেলাই উপাৰ্জন কৰি আছে মোৰ পৰা লয়হে আপোনাৰ পৰা লয়হে তেতিয়াহ'লে চব আপুনি ক'ৰবাত প্ৰশিক্ষণ লৈছিলে নেকি বাইদেউ মই প্ৰশিক্ষণ লোৱা নাই মই ইউটিউব চাই শিকিলোঁ ইউটিউবত প্ৰথম অৱস্থাত ইউটিউবত ভাইটি এটাই দি আছিলে
এতিয়া সেই ভাইটিটোৱে এতিয়া চিয়াবিফত চাকৰি কৰে মানে আপোনাৰ হেৰি এইটো কি নিজৰ ভাইটি নহয় আচ্ছা মানে ইউটিউবৰ ভাইটি হয় মানে প্ৰথমতে সেই ল'ৰাজনে মুৰ্গী 100 আনি প্ৰথম অনাৰ পৰা দেখুৱাইছিলে কি খুৱাব লাগে মানে প্ৰথম আনিয়ে চেনি পানী খুৱাব লাগে কি খুৱাব লাগে এইবিলাক দেখুৱাই আছিলে প্ৰেক্টিকেল হিচাপে দেখুৱাইছিলে মই তাৰ পৰা শিকিলো আচ্ছা ইউটিউবৰ পৰা শিকিছো তো তেতিয়াহ'লে চাওক আমি যে ইউটিউবত ইমান কষ্ট কৰি পেলাই ভিডিঅ' বনাওঁ তেতিয়াহ'লে আপুনি মানে বাইদেউৰ দৰে আৰু বেলেগৰো কিন্তু উপকৃত হৈছে হয়নে নহয় গতিকে আজি বাইদেৱে ইউটিউবৰ ভিডিঅ' চাই পেলাই এনেকুৱা এখন ফাৰ্ম কৰিবলৈ কিন্তু সক্ষম হৈছে তেতিয়াহ'লে চাওক আমিও কষ্ট কৰি থাকোঁ এনেধৰণে আজি মই এতিয়া গোলাঘাটৰ পৰা মই আহিছোঁ বাইদেউৰ তাত ভিডিঅ' এটা কৰিবৰ কাৰণে গতিকে বাইদেৱে যে আদৰ্শ হিচাপে মানে বেলেগে আৰু কেইবাগৰাকী মহিলাক বা এনেকুৱা ধৰণৰ জেগা থকা মানে আমাৰ যাৰ ইচ্ছা আছে তেখেতসকলে এনেকুৱা এখন ফাৰ্ম কৰিবৰ কাৰণে মন কৰিব আৰু এই ইউটিউবটোৱে সঁচাকৈ কিন্তু মানুহক কিন্তু উপকৃত কৰিছে গতিকে আজি বাইদেউৰ মুখত মই এইটো কথা শুনিলোঁ সিদিনাখন মই সৰু পথাৰৰ গণকৰৈত আহিছিলোঁ তেখেতেও কিন্তু মানে এনেকুৱা ধৰণৰ মানে ফাৰ্মিং কৰিবৰ কাৰণে ইউটিউবত চাই পেলাই মানে কিন্তু মন মানে মেলিছিলে ফাৰ্ম কৰিবলৈ সঁচাই এনেকুৱা ধৰণৰ কিন্তু মানে কথাই আমাক সঁচাই ভাল লাগে হয় কাৰণ তেখেতৰ যোগেদি আপুনি হয় গতিকে চাওক প্ৰথম অৱস্থাত বাইদেৱে কি কৰিছে ইনভেষ্টমেণ্ট হিচাপে এইটো এটা ঘৰ বনাইছে এইটো বাঁহৰে বৰষুণ দিলে ইয়াত দিয়ে ন ইনে চাওক আপোনাৰ এজোপা লেচু গছ আছে এই লেচু গছত বাইদেৱে এনেধৰণে কিন্তু কি কৰিছে এই ফিডাৰখিনি মানে ইয়াতে মানে এনেকৈ ধৰণে ওলমাই লৈছে আৰু ইয়াতে দানা দিয়া ব্যৱস্থা কৰিছে আৰু চাওক পানী সিফালে সেয়া চৰিয়া এনেকৈ জেগাই কিন্তু বাইদেৱে কি কৰিছে এইফালে দেখিছেনে জেগাই আপোনাৰ এইখিনি ফিডাৰ ওলমাই ৰাখিছে আৰু পানী দিয়াৰ বাচন এনেধৰণে ৰাখি থৈছে যাতে মুৰ্গীখিনিয়ে মানে পানীটো মানে এনেকৈ ধৰণে খাব পাৰে আৰু এইফালে চাওক যিহেতু আমাৰ বিভিন্ন ধৰণৰ গছো লগাই দিছে এটা ৰ'দ দিলে বিশেষকৈ মুৰ্গীখিনি আহি পেলাই এটা ছাঁহত এনেধৰণে থাকিবই পাৰে বিশেষকৈ এতিয়া যিহেতু চাওক আমাৰ ঠাণ্ডাৰ ছিজন আমাৰ ঠাণ্ডা ছিজনত আমি কেনেধৰণে মুৰ্গীটো পালন কৰিব লাগে এতিয়া সেইটো এটা কিন্তু কথা হয় বাইদেৱে কি কৰিছে চাওক এইটো এটা ঘৰ দেখিছে আপোনালোকে এই ঘৰটো মোটামুটি তলটোতো ঢালাই দি ৰাখিছে তাৰপাছত আপোনালোকে বাইদেৱে কি কৰিছে এইখনটো এটা বাঁহৰ বেৰ দিছে বাঁহৰ বেৰটো মোটামুটি 3.5 ফুটমান দিছে তাৰপিছত ওপৰত চিলিঙা দি দিছে আৰু এই চিলিঙাটো বাইদেউ এবাৰ বিশেষকৈ ঠাণ্ডা দিনত আপুনি কি কেনেকৈ পালন কৰিছে কওকচোন অকণমান ঠাণ্ডাটোতো এতিয়া বহুত কুঁৱলী পৰে হয় তেনেকৈ কুঁৱলী লাগিব দিব নালাগে মানে বেমাৰ আজাৰটোতো খুব ফটককৈ হয় সেইটো কাৰণে মই এনেকে এয়া পাল দিছোঁ আৰু দানা বস্তাবিলাক চিলাই ওলমাই ঢাকি থৈ দিওঁ ৰাতি কুঁৱলীটো নোসোমাবৰ কাৰণে হয় ডাঙৰবিলাককো ঢাকি দিওঁ গধূলি মানে যাতে ঠাণ্ডা নপক গতিকে আপুনি এইটো এটা খুব ডাঙৰ কথা আপোনালোকে খুব ধুনীয়াকৈ এনেধৰণে ফাৰ্মখনত পাল দি পেলাই ৰাখিব যাতে মানে ৰাতিৰ ভাগত যাতে ঠাণ্ডাটো মুৰ্গীখিনিয়ে নাপায় আৰু এই কথাখিনি বাইদেউ আপোনাক কেনেকৈ গম পালে এইখিনি ভিডিঅ' চাই পেলাই গম পাইছে নেকি এতিয়া আপুনি ইউটিউবত আৰু মানে কাৰ ভিডিঅ' চাই বিশেষকৈ এতিয়া ফাৰ্মিং লাইনৰ এতিয়া বৰ্তমান হয় এতিয়া তোমাৰ চাওঁ মানে মোৰো চাইছে আপুনি তোমাৰ চাওঁ আগতে ৰূপজ্যোতি টিপছ বুলি ৰূপজ্যোতি টিপছ হয় তাৰপিছত প্ৰাঞ্জল গগৈ বুলি এজন আছে নেকি মোৰ জীৱন আৰু সংস্থাপন হয় কিন্তু চিনাকি নহয় মই মানে চাওঁ আৰু আৰু বাহিৰৰ ভিডিঅ' চাওঁ আচ্ছা বাহিৰৰ মানে উত্তৰ প্ৰদেশ বিহাৰ তাত মানে মোৰ নিচিনা মাইকী মানুহে ধুনীয়াকৈ ফাৰ্ম চলাই আছে চাওঁ এনে অন্য ভিডিঅ' মই চাই সময় পাৰ নকৰোঁ মানে এই লাগতিয়াল যিখিনি ভিডিঅ' মানে মুৰ্গী পুহোঁতো মুৰ্গী ভিডিঅ'হে চাওঁ আচ্ছা আচলতে বাইদেৱে খুব ধুনীয়াকৈ বায়'চিকিউৰিটিটো মেইনটেইন কৰি পেলাই গোটেই ফাৰ্মখন কৰি আছে এই পাৰ্টটো কেনেধৰণে বাইদেৱে কৰিছে অকণমান জানিব চেষ্টা কৰিম ঘৰৰ মুৰ্গী আমি নাখাওঁ মানে খাব মনো নাযায় আৰু ঘৰৰ মানুহে নাখায়ো আচ্ছা এতিয়া বাহিৰৰ পৰাতো মুৰ্গী কিনি আনো ব্ৰইলাৰ কিনি আনো কিন্তু তাহাঁতৰ পৰাও বীজাণুটো বিয়পি যায় যে এতিয়া আমি পাকঘৰতে চব কাম কৰোঁ এতিয়া পাকঘৰৰ পৰা এনেকৈ পাইপ দি এইটো চাওক এডাল হ'ল পাকঘৰৰ পাইপ এই পাইপডাল আহিছে আপোনাৰ ধৰি লওক ডাইৰেক্ট ফাৰ্মখনতে পাইছেহি তাৰপৰা সেই আঁতৰলৈ গৈছে তাত গাঁত এটা খনা আছে আচ্ছা তাৰপৰা ব্ৰইলাৰ বা হওক বা মাংসই হওক মাছ মাংসই হওক এনেকৈ ধুই দিলে গুচি যায় নহয় তাৰপিছত মই ফেনাইল ঢালি দিওঁ মানে সেই পাইপত বাচন ধোৱা হেৰি
ফেনাইল ঢালি দিওঁ গৈ পিনি তাতে পৰেগৈ আৰু বীজাণুটো স্প্ৰেড নহয় আচ্ছা বাইদেৱে কিন্তু এইটো এটা খুব আপোনাক লাগতিয়াল কথা ক'লে আমাৰ বহুতে কি হৈছে আমি এনেকুৱা ধৰণৰ ফাৰ্ম যদি আমাৰ ঘৰত থাকে তেতিয়াহ'লে আমি কি কৰিছোঁ বেলেগৰ পৰা মাংসই কিনি আনিছোঁ ব্ৰইলাৰ এটাই কিনি আনিছোঁ বহুতে পেটু হওক বা কিবা হওক অলাগতিয়াল যিখিনি বস্তু এইখিনি মানে ঘৰৰ বেলেগ জেগাত পেলাই দিয়ে তো তেতিয়া কি হ'ব পাৰে আপোনালোকৰ ঘৰৰ যিখিনি মানে আমাৰ পোহনীয়া জীৱ জন্তু সেই জীৱ জন্তুখিনিয়ে সেই বস্তুটো খাই দিব পাৰে খাই দিলে ধৰি লওক তেনেকুৱা কিবা যদি তেনেকুৱা বীজাণু থাকে সেইটো এটা মানে বিয়পি যাব পাৰে গতিকে বাইদেৱে সেই কথাটো কিন্তু খুব ধুনীয়াকৈ চাওক ফেনাইল পৰ্যন্ত কিন্তু মানে দি পেলাই এনেধৰণে কামটো কৰি আহিছে আপুনি বেপাৰী সোমাব দিয়েনে বেপাৰী আহে মইতো বেপাৰী নিবলৈ বেপাৰী নিজে সোমায় হয় তেতিয়া মই চেনিটাইজাৰ কৰোঁ হয় নহ'লে চিত্ৰনলাই স্প্ৰে কৰোঁ হয় এইবিলাক কৰি সোমাবলৈ দিওঁ আৰু মই তেনেকৈ মানে একে কোবতে মুৰ্গীখিনি উলিয়াই দিওঁ আচ্ছা আচ্ছা তাৰপিছত মই চূণটোন আপুনি খুব ধুনীয়াকৈ হয় তাৰপৰা বাহিৰৰ মানুহ আহিলে সকলোকে সোমাব দিয়া নাযায় আচ্ছা আচ্ছা গতিকে বাইদেৱে চাওক এনেধৰণে আপোনালোকে বায়'চিকিউৰিটিটো খুব ধুনীয়াকৈ মানে মেইনটেইন কৰি পেলাই এজ এ ফাৰ্মখন চলাই আছে গতিকে বাইদেউৰ পৰা বহুতখিনি কথা আজি ময়ো শিকিছোঁ আৰু আপোনালোককো মই দুই এটা কথা শিকাব পাৰিছোঁ বুলি মই ভাবিছোঁ আৰু এজ এ আদৰ্শ হিচাপে বাইদেউৰ দৰে আৰু মহিলাই ঘৰত থাকি এনেধৰণে ব্যৱসায় এটা কৰক বুলি মই ভিডিঅ'টোৰ যোগেদি মই মানে আপোনালোকক অনুৰোধ জনাইছোঁ কাৰণ কেলৈ এইখিনি হ'ল নিজ স্বাধীন ব্যৱসায় নে বাইদেউ হয় গতিকে নিজ স্বাধীন ব্যৱসায় আপোনাৰ যদি ঘৰৰ যিখিনি লাগতিয়াল পইচা আপোনালোকে এনেকুৱা ধৰণৰ ব্যৱসায়ৰ যোগেদি মানে খুব ধুনীয়াকৈ ঘৰখন চলাটো আপোনালোকৰ কিন্তু সহায় হ'ব বুলি মই ভাবিছোঁ সকলোৱে পোহক হয় এনেই থকা ঘৰত এনেই থকা মানে হাউচ ৱাইফ সকলে হয় তাৰপৰা উপাৰ্জনো হ'ব হয় নিজেও চলিলে হয় আৰু আনক পইচা বিচাৰিব প্ৰয়োজন নহয় তাৰপিছত আৰু এই আচল কথা কি মুৰ্গী পুহিম বুলি ভাবিলে অকল মুৰ্গী পুহিলেই নহ'ব হয় মানে চাফ চিকুণটো মেইন হয় মানে সাৰা পোছা কৰিব লাগে হয় তাৰপৰা সিহঁতৰ যিবিলাক বিষ্ঠা ওলায় সেইবিলাক মানে পেলাই দিব নালাগে কোনোবা ফল মূলৰ গছ হওক বা কিবা গছৰ গুৰিত দি থৈ দিলে মানে এইটো জৈৱিকভাৱে সাৰো হ'ল হয় গছজোপাও ধুনীয়া হ'ল হয় আৰু এনেকৈ মানে কেতিয়াবা মানে ফেনাইল বুলি মানে হোৱাইট ফেনাইলটো স্প্ৰে কৰিব লাগে কিন্তু ৰঙাটো নহয় হয় হয় আৰু এই চিত্ৰনলা এইবিলাক মানে সপ্তাহত স্প্ৰে কৰি থাকিব লাগে তেতিয়া মানে বীজাণুটো নিবিয়পে হয় গতিকে এইখিনিয়ে কথা আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিব লাগিব যদি মোৰ ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল